ছাৰবাইদেউসকল, চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ, লগতে ফেমিলি পেঞ্চনাৰ, আনহাতে এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ, কম্পেনচেশ্যন ফেমিলি পেঞ্চন হোল্ডাৰ সকলোৰে আপোনাৰ দৰমহা বৃদ্ধি সন্দৰ্ভীয় 2% মূৰ্গীয়া বানাচৰ এই জাননীখন প্ৰকাশ পাইছে। ইয়াৰ চাব ডেটটো, এয়া 16 জুন, একেবাৰে শেহতীয়া খবৰ। আৰু ইয়াত চাব বিষয়বস্তুটো লিখা আছে, এয়া আমি ক'লোৱে কৰ্মচাৰী আৰু পেঞ্চনাৰ, সকলো ধৰণৰ পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰসকলৰ তেখেতসকলৰ 2% মূৰ্গীয়া বানাচৰ বৃদ্ধি পোৱাৰ জাননী। আৰু এয়া চাব আপোনালোকে তলত, এয়া চাব ৰেট অফ DA ইনহেন্স, এয়া চাব 2% বৃদ্ধি হৈছে। আৰু ৰেট অফ DA পাৰ যি লিখা আছে 60% বেছিক পেঞ্চনৰ আপোনালোকে 60% লাভ কৰিব, তাৰমানে 2% বৃদ্ধি পোৱাটো নিশ্চিত হৈছে। আৰু ইতিমধ্যে চাব গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ পাইছে। আৰু এই জাননীখনত কোৱা হৈছে যে কৰ্মচাৰীসকলে তেখেতসকলে কোন মাহৰ পৰা লাভ কৰিব, এয়া চাব আপোনালোকে 7 নম্বৰ পইণ্টটো চাবলৈ যত্ন কৰিব। এয়া চাব য'ত কোৱা হৈছে তেওঁলোকে পাব এয়া মান্থলি পে পেঞ্চন ফৰ দ্য মান্থ অফ জুন 2026, মানে চলিত জুন মাহৰ দৰমহাৰ সৈতে যিটো আপোনালোকৰ বৃদ্ধি হ'ব সেয়া আপোনালোকে জুলাই মাহত লাভ কৰিব। তেনে ক্ষেত্ৰত এই জানুৱাৰীখনত যে আপোনালোকে 5 মাহৰ এৰিয়াৰৰ লাভ কৰিব, সেই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল আৰু মে, এই 5 মাহৰ এৰিয়াৰৰ বিষয়টো কিন্তু আমি কহত বিচাৰি নাপালোঁ। আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যাতে কৰ্মচাৰী পেঞ্চনাৰসকলে যে মূল্য বৃদ্ধিৰ এয়া পাবলগীয়া বস্তুটো এই 5% মূৰ্গীয়া বানত যাতে মোকলাই দিয়ে। আৰু যেতিয়াই জানুৱাৰী প্ৰকাশ পাব আমাৰ চেনেলৰ যোগেদি সেয়া পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো হয়তো সৰু আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাব। ধন্যবাদ।